গতিকে দিয়া যাওক গতিকে তেওঁৰ নেতৃত্বতে গোটেইখিনি হয়নে নহয় আমাৰ ৰাইজে মনস্থ কৰিছে এই উপলক্ষে আমি বহাগৰ মাঘ ভাগত বিহুখন ইয়াতে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব বিচাৰিছোঁ তাৰ প্ৰাকখনত আজি আমাৰ আনুষ্ঠানিকভাৱে বহাগী উৎসৱ উদযাপনৰ কাৰ্যালয়টি উদ্বোধন কৰিবলৈ বিচাৰিছোঁ আৰু কাৰ্যালয়টি উদ্বোধন কৰিব আমাৰ বিহু উদযাপন সমিতিৰ সভাপতি মহেন্দ্ৰ ৰয় ডাঙৰীয়াই আৰু এই চেগতে তেখেতক এখন ফুলম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমাৰ সদস্য অনিল বৰাক আহ্বান জনাইছোঁ আৰু তেখেতক কাৰ্যালয়টো উদ্বোধন কৰাৰ কাৰণে এয়া ইটা কাটাৰ মুহূৰ্তত আমাৰ সভাপতি মহেন্দ্ৰ ৰয় মাননীয় আজিৰ আমাৰ পশ্চিম উপকূলৱৰ্তী ভৈৰৱ সভাত উপস্থিত হোৱা সম্পাদক হয় তাৰ লগতে বিষয়ববীয়াসকল আৰু সমূহ ভাইটিসকল দাদাসকল আজি আমাৰ দ্বাদশ বাৰ্ষিক বিহু পাতিম বুলি আমি ওলাইছোঁ যে নহওক আজি আমি যিহেতু উন্মোচনৰে এইবছৰ অভিযোগ কৰে কাৰণ কোনো যে মই এইবাৰ বিহুত মাতা নাই নাযাওঁ বা অমুক হ'ল কিবা হ'ল এইবিলাক আৰু মনতো নাৰাখে সেই বুলি সকলোকে মই এইবাৰ বিহুখন সকলোমে যাব বুলি মই সকলো বন্ধুবৰ্গ দাদা খুৰা আৰু বিষয়ববীয়াসকলক আজি এই কাৰ্যৰ উদ্বোধনৰ সময়তে মই সকলোকে আহ্বান জনালোঁ আৰু সকলোকে বিহুত কালেকশ্যন আমি দিনত নোৱাৰিলেও গধূলি আমি গ'লোঁ 6টা বা 7টা বজাৰ লগে লগে গ্ৰুপ ছিষ্টেম সকলোৱে ওলাই যায় এইখিনি কৈ আজি কাৰ্যালয় উদ্বোধন হ'ব বুলি মই জনা কৰিলোঁ।